নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাৰ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি অতি সোনকালে আহি আছে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি। তো ভেকেঞ্চি কিমান আহিব, কেতিয়া আহিব এই ভেকেঞ্চিখিনি, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এই পোষ্টখিনি কেতিয়া আহিব সেইখিনি জনাৰ আগতে ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, অৰ্থাৎ ইয়াৰ এজ কিমান লাগিব, হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেইখিনি আপোনালোকে জানি লওক। তো প্ৰথমতে ইয়াৰ এজ লাগিব ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড বা ড্ৰাইভাৰৰ বাবে মিনিমাম এজ লাগিব 18 বছৰ আৰু 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটসকলে পাৰিব। ইয়াতে এজ চিলেকশ্যনো দিয়া হৈছে OBC MOBC সকলক 3 বছৰ আৰু SC STP আৰু STH সকলক 5 বছৰকৈ এজ চিলেকশ্যনছ দিয়া হৈছে। আৰু AFPF কনষ্টেবল বা ড্ৰাইভাৰ কনষ্টেবলত লাগিব মিনিমাম এজ 18 বছৰ আৰু 25 বছৰলৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতেও এজ চিলেকশ্যন দিয়া হৈছে OBC MOBC সকলক 3 বছৰ আৰু SC STP STH সকলক 5 বছৰ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা, ফৰেষ্ট গাৰ্ডত অনলাইন এপ্লাই কৰিবলৈ হ'লে HS পাছ কৰা হ'ব লাগিব, আৰু AFPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰত অনলাইন এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিলেই হ'ব। তো এইখিনি আছিল ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট। তো এতিয়া আহিছোঁ ইয়াৰ হাইট চেষ্ট কিমান লাগিব। তো ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে হাইট বিচৰা হৈছে জেনেৰেল OBC MOBC মেইলৰ বাবে 163 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 150 চেণ্টিমিটাৰ, STH STP মেইলৰ বাবে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ। চেষ্ট বিচৰা হৈছে ইয়াতে মেইলৰ বাবে সকলো কেটাগেৰীৰে নৰ্মেল 79 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 84 চেণ্টিমিটাৰ। আৰু ইয়াৰ লগতে AFPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ জেনেৰেল OBC MOBC SC মেইলৰ হাইট বিচৰা হৈছে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ 154.94 চেণ্টিমিটাৰ, STH STP মেইলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ 152.40 চেণ্টিমিটাৰ। ইয়াতে চেষ্ট বিচৰা হৈছে জেনেৰেল OBC MOBC SC STP নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ আৰু লগতে STHৰ বিচৰা হৈছে নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 83 চেণ্টিমিটাৰ। তো ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো আছাম পুলিচৰ ABUBৰ দৰেই হয়। তো যদিহে আপোনালোকে নাজানে তেন্তে ইয়াৰ ওপৰত মই ভিডিঅ' বনাই দিম, তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছলৈ। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো পোষ্ট ভেদে বেলেগ বেলেগ হয়, অৰ্থাৎ ফৰেষ্টাৰ গ্ৰেড 1ৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক, ৰিটেন টেষ্টত 100 মাৰ্ক আৰু অৰেল বা ভাইভাত 5 মাৰ্ক। যিহেতু এইবাৰৰ পৰা NCCত কোনো মাৰ্ক নাই, গতিকে এই মাৰ্কখিনি NCCৰ মাৰ্কখিনি প্লাছ নহয়। ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ চিলেকশ্যন প্ৰচেছটোত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক, ৰিটেন টেষ্টত 50 মাৰ্ক আৰু অৰেল বা ভাইভা টেষ্টত 5 মাৰ্ক। লগতে ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰৰ চিলেকশ্যন প্ৰচেছটোত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্টত 10 মাৰ্ক, ৰিটেন টেষ্টত 50 মাৰ্ক আৰু অৰেল বা ভাইভা টেষ্টত 5 মাৰ্ক। তো এইখিনি আছিল ইয়াৰ চিলেকশ্যন প্ৰচেছ। তো যদিহে আপোনালোকে কিবা বুজি নাপালে তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভালদৰে ভিডিঅ' এটা বনাই বুজাই দিম। তো এতিয়া আহিছোঁ ইয়াৰ ভেকেঞ্চি কেতিয়া আহিব। তো বহু বন্ধু বান্ধৱীয়ে যিহেতু মোক সুধি আছিলে যে আছাম ফৰেষ্টৰ ভেকেঞ্চি কিমান আহিব, আছাম পুলিচৰ ইমান কম ভেকেঞ্চি কিয় আহিল, তো আপোনালোকক বুজাই দিছোঁ যে এই আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি আছাম পুলিচৰ লগতেই যোগ হৈ আছিল। অৰ্থাৎ CM ছাৰে যি আছাম পুলিচৰ 5000 ভেকেঞ্চি অহা কথা কৈছিল, তাতে আছাম ফৰেষ্টৰ গ্ৰেড 1, AFPF কনষ্টেবল, আছাম ফৰেষ্ট গাৰ্ডৰো ভেকেঞ্চি ইনক্লুড হৈ আছিল। সেইবাবে CM ছাৰে 5000 ভেকেঞ্চি দিয়া কথা কৈছিল, যদিও শেষত গৈ আছাম পুলিচৰ ABUBৰ 1715টাহে পোষ্ট আহিল, কাৰণ আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি এতিয়ালৈকে আহিবই আছে। গতিকে এই আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি অতি সোনকালে আহিব আৰু প্ৰায় 2000+ আছাম ফৰেষ্টৰ ভেকেঞ্চি আহিব। তো আছাম ফৰেষ্টত যিহেতু বহুত পোষ্ট খালী হৈ আছে, গতিকে অতি সোনকালে অৰ্থাৎ ডিচেম্বৰ মাহৰ শেষৰ ফালে আছাম ফৰেষ্টৰ এই ভেকেঞ্চিখিনি আহি যাব। তো এইখিনি আছিল আজি ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েলভাৱে ভেকেঞ্চিখিনি আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।